বুলি ক'লে ভগৱানে স্বয়ং ৰস। তেলে আমি বিলাক নিৰস। তেৱেই জীৱ, আমি নিৰ্জীৱ। তেৱেই একমাত্ৰ পদাৰ্থ, আমি বিলাক অপদাৰ্থ। তেৱেই একমাত্ৰ বস্তু, আমি বিলাক অবস্তু। সেইকাৰণে গুৰুজনে বস্তু প্ৰকাশ কৰিছে কীৰ্তনত, নামঘোষাত। 3 বাৰ কৰিছে বস্তু প্ৰকাশ। বস্তু প্ৰকাশৰ জৰিয়তে তেওঁ ঈশ্বৰক বস্তু বুলি কৈছে, গুৰুক বস্তু বুলি কৈছে, নামক বস্তু বুলি কৈছে, ভকতক বস্তু বুলি কৈছে। এই 4 বস্তু। বাকীবিলাকৰ কাম নাই, অবস্তু। ৰাসক ক্ৰীড়াত, এতিয়া ৰাসৰ বাতাবৰণ চলি আছে, ৰাসক ক্ৰীড়াত ভগৱন্ত পুৰুষক কি বুলি শব্দ ৰাসৰ গোটেই সংস্কৃত ৰাস পঞ্চাধ্যায় ভাগৱতত খুব নিৰ্ণায়ক পদটো কৈছে কি বুলি, ৰসৈ বৈশ